মোৰ অতি শ্ৰদ্ধাৰ ককাইদেউ সাহিত্যিক পেঞ্চনাৰ জ্ঞানশংকৰ খাকলাৰীদেৱে এটি কবিতা লিখিছিল ৰাজেন পামৰ সাংস্কৃতিক জীৱনৰ ওপৰত আলোকপাত কৰি। কবিতাটোৰ শিৰোনাম হ'ল ৰাজেন পাম ক'ত লগ পাম, ৰাজেন পাম ক'ত লগ পাম। জোকাই চুক গাঁৱৰ কেঁচা আলি বাটেৰে গৈ থকা চাব্ৰা ৰাজেন পাম। জোকাই চুক গাঁৱৰ কেঁচা আলি বাটেৰে গৈ থকা চাব্ৰা ৰাজেন পাম। বাৰে বৰণীয়া কৃষ্টিৰ পথাৰে পথাৰে সৃষ্টিৰ বীজ সিঁচাই কাম। বহুৰঙী বহুৰং সংস্কৃতি বৰসভাত ছটিয়ালে সুৰৰ মৌ কণিকা জনতাক বিলাই। গীতৰ সভাত পাতিলে চং, হেঁপাহ পলুৱাই লভিলে ৰং। তাতে লগ পাম ৰাজেন পাম, কৃষ্টিৰ পথাৰে পথাৰে সৃষ্টিৰ বীজ সিঁচাই কাম। কাঢ়ানলত ফু দিয়ে মুখৰিত হয় মৌ সুৰা সুৰ, কাঢ়ানলত ফু দিয়ে মুখৰিত হয় মৌ সুৰা সুৰ। লগত বজাই গুগুমেল বাদুংডুঙা আৰু বুবুৰেঙা, কৃষ্টিৰ বহল পথাৰত আহ্লাদৰ বজাই চিংগা। তাতে লগ পাম ৰাজেন পাম, কৃষ্টিৰ পথাৰে পথাৰে সৃষ্টিৰ বীজ সিঁচাই কাম। কথাই কথাই সুৰে সুৰে নাচে নাচে গয়া সংস্কাৰৰ ৰেঙনি, কথাই কথাই সুৰে সুৰে নাচে নাচে গয়া সংস্কাৰৰ ৰেঙনি। সৃষ্টিৰ দৃষ্টিত লোকসুৰ আতল তুলকৈ ৰাখে সুৰৰ কৰণী। ফৰকান্তি হাচং কুকচি পূজাত উলাহতে বজাই খাম। তাতেই লগ পাম ৰাজেন পাম। ঐক্য সংহতি সুৰৰ সাকৈ দি অহা লোকসুৰ জনসংযোগত তাতে লগ পাম ৰাজেন পাম। ঐক্য সংহতি সুৰৰ সাকৈ দি অহা লোকসুৰ জনসংযোগত তাতে লগ পাম ৰাজেন পাম। গাঁৱৰ কেঁচা আলি বাটেৰে আহি শিল্পীৰ পথাৰত জ্ঞাতিৰ গছাৰ ফাকত থকা শামুক বুটলি লোকসুৰ বিচৰা ৰাজেন পাম। ৰাজেন পাম শিল্পী ঝঞ্জা বিজয়ী জনতাৰ ভাল পোৱা আৰু উদগনি। নামানে বাধাৰ বা মাৰলি নাই ভাগৰ আমনি, গয়াৰ হিয়াৰ মৌকণাবোৰ আনে বুটলি। এলাহ ভাগৰ নাই সুমলি, এইজনেই ৰাজেন পাম, কৃষ্টিৰ পথাৰত যাক লগ পাম। কলত খাম লৈ কাঢ়ানলৰ সুৰে সুৰে, ব্ৰাংচি বাঁহীৰ মাতে মাতে ফুলাম পাজাৰ ডিঙিত লৈ প্ৰতিধ্বনি হ'ল সুৰ একাকাৰ। কাঢ়ানলৰ সুৰে সুৰে ব্ৰাংচি বাঁহীৰ মাতে মাতে ফুলাম পাজাৰ ডিঙিত লৈ প্ৰতিধ্বনি হ'ল সুৰৰ একাকাৰ। সুৰত নাই ভেদাভেদৰ আকাৰ প্ৰকাৰ, সুৰত নাই ভেদাভেদৰ আকাৰ প্ৰকাৰ। কৈ যোৱা নহয় সময় সেয়া কোন কাৰ। লগ পাম তাতেই ৰাজেন পাম, কৃষ্টিৰ পথাৰে পথাৰে শিল্পীৰ পৃথিৱীত সৃষ্টিৰ বীজ সিঁচাই কাম। লগ পাম তাতে ৰাজেন পাম, কৃষ্টিৰ পথাৰে পথাৰে শিল্পীৰ পৃথিৱীত সৃষ্টিৰ বীজ সিঁচাই কাম।